হাই গাইজ, যেতিয়া পূজা চালে সকলোকে স্বাগতম। পোনপ্ৰথমে ৰঙালী বিহুৰ বহুত শুভেচ্ছা আপোনালোকে। যিহেতু ৰঙালী বিহুৰ হৈ আছে আৰু আজি বহাগৰ 4 তাৰিখ, তো আমি ভাবিলোঁ সকলোৱে মিলি এসাঁজ খাওঁ স্বৰ্গীয় ককা আইতাৰ শৰণিত। সেয়েহে সকলোৱে আজি আমাৰ সৰু সুৰাৰ চোতালতে আমি গোট খালোঁ আৰু ইয়াতে দেখিছেনে দুজনীয়ে মনে ভিতৰতে সোমাই নাচি আছে আৰু ইয়াতে চবেই নিজৰ কামত ব্যস্ত হৈ আছে, আপোনালোকে দেখিবলৈ পাই আছে। আৰু দেখি থাকিব ধুনীয়াকৈ আমিনো দিনটো কেনেকৈ পাৰ কৰিলোঁ ফূৰ্তি ফাটাৰ মাজে। গাইজ দেখিছেনে বৰষুণ দিলে আৰু বৰষুণতে আমাৰ ডাঙৰ বৰ্তা আৰু বৰমা তিতি আহিছে আৰু ইয়াতে মা লাগি আছে ধুনীয়াকৈ কামত। মা বৰমাহঁতে সকলোবোৰ নিজৰ কামত দায়িত্ব হৈ আছে আৰু ধুনীয়াকৈ ৰন্ধা বঢ়াত লাগি আছে। আমি খাবলৈ পাম ধুনীয়াকৈ। গাইজ আপোনালোকে দেখি থাকিব আৰু মৰম কৰি থাকিব গাইজ, যিহেতু আপোনালোকৰ মৰমেই আমাৰ কাৰণে বহুত। সেয়েহে আৰু দেখিছেনে গাইজ, বিহু বুলি ক'লেতো আমি অসমীয়াইতো ৰখিবই নোৱাৰোঁ। তো দেখিছেনে আমাৰ মায়ে পাচিলৈয়ে নাচাত লাগি গ'ল আৰু পাচলিটো দেখি পাইছে সকলোবোৰ বায়েতো গান গাই আছে আৰু পোৱালীকেইজনী আৰু বহুতো নাচাত লাগি গ'ল। বিহু বুলি ক'লেতো আমি ৰখিবই নোৱাৰোঁ, নহয়নে বাৰু? আৰু ইয়াতে আমি ভাবিলোঁ ডাঙৰ আমাৰ দেউতা বৰদেউতা খুৰা খুৰী সকলোকে আমি ধুনীয়াকৈ সেৱাজনকতো দাদাই ধুনীয়াকৈ এংকাৰিং কৰি আছে, দুআষাৰ কৈছে আৰু তেওঁলোকৰ শ্ৰদ্ধাৰে কৰিছে মৰম যাচিবৰ কাৰণে। তো আপোনালোকে চাই থাকক ভালদৰে। যদি কিবা ভুল দেখে তেতিয়াহ'লে প্লিজ কমেণ্টত জনাই দিব, তেতিয়াহে আমি কিবা ভুলটো শুধৰাই ল'ব পাৰিম। প্লিজ গাইজ। তেওঁলোকলৈ স্বাগতম আৰু আমাৰ ভাইটিসকল আৰু আমাৰ ভাৱতী সকলোলৈকে আন্তৰিক ৰঙালী বিহু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাহঁতৰ যিহেতু কথা কোৱাৰ অভ্যাস নাই, তো মাহঁতে অলপ লাজো কৰিছে আৰু খোৱা লোৱাৰ মাজতে সকলোবোৰ ফূৰ্তি চলি আছে এনেকৈ। গাইজ আপোনালোকে চাই থাকক, সকলোবোৰ ধুনীয়াকৈ উপভোগ কৰি থাকক। আকৌ কৈছোঁ গাইজ, যদি কিবা ভুল দেখিছে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। যিহেতু আমাৰ প্ৰত্যেকৰে ভিতৰত এটা প্ৰতিভা সোমাই থাকে, তো আমাৰ সৰু সুৰাৰ ল'ৰা মানে সি বহুত ধুনীয়া গান গায়। তো তাক সকলোৱে জোৰ কৰা হৈছে, গান গাবলৈ অনুৰোধ কৰা হৈছে। সি কিন্তু লাজ কৰিছে, হ'লেও বাৰু সি গান গাব। আপোনালোকে শুনক, কেনেকুৱা লাগিলে ক'ব। বহুত ধুনীয়াই গান গায় বাৰু সি, ফূৰ্তি ভালকৈ জোৰ কৰি থকা হৈছে, লাজ কৰিছে কিন্তু গাব শিকাইছে, আপুনি চাব। নৱবৰ্ষৰ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাব আমাৰ সৰু ভাইটি। ইয়াত দেখিছেনে সি মানে ভাওনা প্ৰাণী, সি বহুত ধুনীয়া ভাওনা কৰে। বিশেষকৈ সি অসুৰৰ পাত বহুত ধুনীয়াকৈ কৰে। গাইছে চাওক, সি এটা অসুৰৰ বচনে মাতিছে, কেনেকুৱা লাগিছে প্লিজ কমেণ্টত ক'ব হা। আৰু এনেদৰে হাঁহি ফূৰ্তিৰ মাজতে আমি সকলোৱে নাচিলোঁ, শেষত ধুনীয়াকৈ গান গালোঁ, নাচিলোঁ। এনেকৈ দিনটো পাৰ হ'ল। যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, মৰম দিব গাইজ। এনেকৈ আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব আৰু যাতে আমাৰ ককা আইতাসকল য'তে আছে তাৰ পৰাই আমাক আশীৰ্বাদ কৰে, যেন আমি সদায় লগতে থাকোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, কাৰণ আপোনালোকৰো আশীৰ্বাদৰে আমি ভালকৈ থাকিবলৈ পাৰোঁ গাইজ। থেংক ইউ।